Hey guys, কি খবৰ তোমালোকৰ আশা আছে সকলোৱে ভাল। তো কালি যোনটো 12 মাৰ্চৰ মানে আসাম পুলিচ AB UB তাৰ মানে ৰিজাল্ট দিলে, ঠিক আছে। তো বহুতৰ নাম অহা নাই আৰু বহুতৰ নাম আহিছেও। তো কাটঅফটো তোমালোকে গম পোৱাই, কাটঅফটো কিমান গৈছে গোটেই ডিষ্ট্ৰিক্ট ৱাইজ মানে কাটঅফ গৈছে। তো তোমালোকে গম পোৱাই কাটঅফ কিমান গ'ল, ৰিজাল্ট দিয়ে দিলে। তো যোনসকলৰ নাম আহিলে মানে এক্সামৰ বাবে তেওঁলোকক অল দা বেষ্ট, ভালদৰে প্ৰিপেৰেশ্যন কৰা তোমালোকে। আৰু যোনসকলৰ নাম নাহিলে তেওঁলোকে কি কৰিব, ঠিক আছে। চাওক, আপোনালোকক মই এটা কথা কওঁ, এখন খেল হওক, গেম হওক, কিবা এটা বস্তু নহওক, তাত মানে হাৰ জিত মানে থাকিবই, ঠিক আছে। তোমালোকে কোৱা মানে হাৰ জিত থাকিবই লাগিব ন, কাৰণ চবেই চাকৰি কৰিব নোৱাৰে, ঠিক আছে। চবৰ কাৰণে চাকৰি কৰাটো অসম্ভৱ, কাৰণ চৰকাৰে ইমান ভেকেঞ্চি উলিয়াবও নোৱাৰে। আৰু এখন গেম হওক, তাত মানে দুটা টিম যেতিয়া খেলে তাত এটা টিম হাৰিবই লাগিব, ঠিক আছে। এটা টিম হাৰিবই লাগিব আৰু এটা টিম জিকিবই, ঠিক আছে। তো তোমালোকৰ নিজৰ চবেই কষ্ট কৰিছিলে, ঠিক আছে। মই এইটো কোৱা নাই যে তোমালোকে ভালদৰে লং জাম্পৰ প্ৰেক্টিছ নকৰিলা বা এনেকৈ তোমালোকে ৰানিং নকৰিলা। চবেই নিজৰ যিমান পাৰে, আৰে মানে নিজৰ শৰীৰটোৱে যিমান পাৰে তেওঁলোকে নিজৰ দিছিলে, তাতকৈ তেওঁলোকে দিব নোৱাৰে, ঠিক আছে। তো যিমান পাৰে তেওঁলোকেতো নিজৰ চেষ্টা চলাইছিলে, ঠিক আছে। যিমান পাৰে তেওঁলোকে নিজৰ বেষ্ট দিছিলে, কিন্তু ভাগ্যবশতঃ তেওঁলোকৰ নাম নাহিলে, ঠিক আছে। তো যোনসকলৰ নাম আহিছে তেওঁলোকৰতো ভালেই, ঠিক আছে। যাৰ নাম আহিছে মানে তেওঁলোকৰতো ভালেই, তেওঁলোকৰ বাবে অল দা বেষ্ট, ভালদৰে এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰা। কিন্তু মানে যাৰ নাম নাহিলে, ঠিক আছে, যাৰ নাম নাহিলে তেওঁলোকে কি কৰিব ন। তেওঁলোকেতো সপোন ভাবি থৈছিলে যে এনেকৈ কৰিম বুলি। তেওঁলোকেও সপোন আছিলে যে এনেকৈ মোৰ যাবলৈ মন আছে বুলি। তো চাওক, কিবা এটা চাকৰি, যিকোনো চাকৰিয়ে নহওক, হাৰ জিত থাকিবই। চবেই চাকৰি কৰিব নোৱাৰে। যদি চবেই চাকৰিয়ে কৰে তেতিয়া খেতি বাতি কোনে কৰিব, হয় ন। বা অন্যান্য বিজনেছ আছে, তেওঁলোকে কি মানে সেই বিজনেছবোৰ কোনে কৰিব, ঠিক আছে। তো যাৰ নাম নাহিলে তেওঁলোকে মানে ডিপ্ৰেশ্যন নাথাকিব। তো মোক কমেণ্ট কৰিছিলে, দাদা মোৰ এবিধ আমুক পাইছিলোঁ, আমুক কমিলে, মানে পইণ্টৰ কাৰণে নাম নাহিলে। বহুতৰ পইণ্টৰ কাৰণে নাম নাহিলে, ঠিক আছে। পইণ্ট কমিছে, তেওঁলোকৰ নাম নাহিলে, একো নাই, হাৰ জিত থাকে, ঠিক আছে। তুমি কষ্ট কৰিছিলা, তোমাৰ নাম নাহিলে, কিন্তু তুমি কষ্টটো কৰিছিলা ন। ভাগ্যবশতঃ তোমাৰ নামহে নাহিলে, হয় নে নহয়। তো হাৰ মানি নিদিবা। যদি তোমাৰ বয়স আছে, যাৰ নাম নাহিলে, এইবাৰ ফৰেষ্ট গাৰ্ড 2025 আকৌ আহি আছে, ঠিক আছে। 600 ওপৰত ভেকেঞ্চি আহিব অতি সোনকালে, মানে বন বিভাগৰ নতুন নিযুক্তি খুলিবলৈ গৈ আছে, ঠিক আছে। যাৰ মানে নাম নাহিলে তেওঁলোকক মই এইটোৱে ক'ম, হাৰ মানি নিদিবা। যদি তোমাৰ বয়স আছে, যেতিয়ালৈকে তোমাৰ বয়স আছে হাৰ মানি নিদিবা, ঠিক আছে। যেতিয়ালৈকে তোমাৰ বয়স আছে দিয়া, কাৰণ চোৱা, তোমাৰ চাকৰি এটা সকলো নহয়, ঠিক আছে। চাকৰি এটা নাপালোঁ বুলি যে মই জীৱনত একো কৰিব নোৱাৰিম সেইটো কথা নাই, ঠিক আছে। অন্যান্য ধৰণৰ ঘৰত বিজনেছ ষ্টাৰ্ট কৰা, অন্যান্য ধৰণৰ দিমাগ লগাই কিছুমান কাম কৰা, নিশ্চয় নহয় জীৱনটো ধুনীয়াকৈ অতিবাহিত হৈ যাব, ঠিক আছে। আৰু চবেই চাকৰি কৰাটো সম্ভৱ নহয়, ঠিক আছে। কোনো এখন খেল হওক, কিবা এটা বস্তু হওক, তাত এটা ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড পজিশ্যন থাকিবই। চবেইতো ফাৰ্ষ্ট পজিশ্যন ল'ব নোৱাৰে ন। তো তোমালোকেও কষ্ট কৰিছিলা, ভাগ্যবশতঃ তোমাৰ পইণ্টৰ কাৰণে নাম নাহিলে, ঠিক আছে। কিন্তু এতিয়াও টাইম আছে, হাৰ মানি নিদিবা। আৰু যাৰ বয়স মানে চবতকৈ মানে 20 বছৰৰ তলত আছে তেওঁলোকেতো অগ্নিবীৰ দিবই, নিশ্চয় দিব। এপ্লাই চলিব এতিয়া। এপ্লাই চলাৰ কথা আছিলে, কিন্তু এপ্লাই চলিছেনে নাই গম পোৱা নাই। এপ্লাই চলিলে তোমালোকক কৈ দিম, ঠিক আছে। এই মাৰ্চৰ পৰাই মানে 15 তাৰিখৰ পৰা এপ্লাই চলি যাব অগ্নিবীৰৰ। তো তোমালোকে অগ্নিবীৰটো এপ্লাই কৰি দিবা, ঠিক আছে। অগ্নিবীৰ এটা ভাল চাকৰি হয়, অগ্নিবীৰটো তোমালোকে এপ্লাইটো কৰি দিবা। এটা ভাল মানে অপৰচুনিটি হয় সেইটো। আৰু তোমালোকে ফৰেষ্ট গাৰ্ডটো দিয়া, ঠিক আছে। ফৰেষ্ট গাৰ্ডটো হাৰ মানি নিদিবা। মই এইটোৱে ক'ম তোমালোকক, যেতিয়ালৈকে তোমাৰ বয়স আছে, ঠিক আছে, যেতিয়ালৈকে তোমাৰ বয়স আছে, তোমাৰ মনটোৱে মানিছে যে মই পাৰিম বুলি, তেতিয়ালৈকে হাৰ মানি নিদিবা, ঠিক আছে। কাৰণ জীৱনটো এনেকুৱা, চাওক, মানে চাকৰি এটা বহুত ইম্পৰ্টেণ্টো হয়, কিন্তু যেতিয়া তুমি কষ্ট কৰাৰ ফলত, ইমান কষ্ট কৰাৰ ফলত তোমাৰ বা ভাগ্য নিমিলে, বা তুমি কষ্ট, চাওক, কিছুমানৰ কষ্ট কৰিও বহুত দিন 3 বছৰ 4 বছৰ কষ্ট কৰিও চাকৰি নাপায়, কিন্তু কিছুমানে 5 মাহ 6 মাহ চাকৰি কৰিয়ে মানে কষ্ট কৰিয়ে চাকৰি পাই যায়, ঠিক আছে। এনেকুৱাও কিছুমান মানে ল'ৰা দেখা মানে পোৱা যায়, ঠিক আছে। চব ভাগ্যৰ ওপৰতো কিছুমান মেটাৰ কৰে, কিন্তু চব ক্ষেত্ৰতে ভাগ্যৰ ওপৰত মেটাৰ কৰিলে নহ'ব, ঠিক আছে। চব ক্ষেত্ৰত যদি ভাগ্যৰ ওপৰতে মেটাৰ কৰে, তেতিয়াহ'লে কষ্টৰ মানে যোনটো মূল্য কি থাকিব সেইটো, ঠিক আছে। তো বহুতো চাগে ডিম'টিভেট হৈছে, বহুতে চাগে 12 মাৰ্চৰ যোনটো ৰিজাল্ট দিছিলে, বহুতে চাগে কান্দিছেও। কাৰণ চবৰে মানে আসাম পুলিচত যোৱাৰ মন থাকে ন, আসাম পুলিচত যোৱাৰ মন থাকে, ঠিক আছে। চবেই মানে আসাম পুলিচৰ ড্ৰেছযোৰ বহুত ভাল পায়, ময়ো ভাল পাওঁ যিহেতু, হয় ন। তো তোমালোক মই এইটোৱে ক'ম, যাৰ নাম আহিলে তেওঁলোকেতো এক্সামৰ বাবে প্ৰিপেৰেশ্যন ভালদৰে চলাই আছে এতিয়া। কিন্তু যাৰ নাম নাহিলে তোমালোকে হতাশাত ভুগিব নালাগে, ডিপ্ৰেশ্যনত যাব নালাগে, ঠিক আছে। জীৱনত ঢেৰ কাম আছে, ঢেৰ কৰিব পাৰিবা, ঠিক আছে। চাকৰিয়ে সকলো নহয়, হয় চাকৰিটো ইম্পৰ্টেণ্ট, কিন্তু চবেই চাকৰি কৰাটো সম্ভৱ নহয়, ঠিক আছে। তো যাৰ নাম নাহিলে তোমালোকে একো টেনশ্যন কৰি নাথাকিবা। যদি তোমালোকৰ বয়স আছে, যেতিয়ালৈকে তোমাৰ লাষ্ট বয়স আছে, হাৰ নামানিবা, ঠিক আছে।
অন্যান্য ধৰণৰ চাকৰি ওলাব এবাৰ। SSCটো তোমালোকে যদি দিছা, SSCটো ভালদৰে মানে SSC ফিজিকেলৰ বাবে প্ৰিপেৰেশ্যন কৰি থকা, আৰু যাৰ মানে এইবাৰ ফৰেষ্ট গাৰ্ড আহিবই, ঠিক আছে, ফৰেষ্ট গাৰ্ডৰ বাবেও ভালদৰে প্ৰিপেৰেশ্যন চলাই থকা। মাত্ৰ জীৱনত মানে কেতিয়াও হাৰ নামানিব, ঠিক আছে। মই এইটো কোৱা নাই যে তোমালোকে বয়স যদি হৈ যায় কেনেকৈ দিবা, মই এইটো কৈছোঁ যেতিয়ালৈকে বয়স আছে, মানে যেতিয়ালৈকে তোমাৰ বয়স আছে অন্তৰত, তেতিয়ালৈকে তুমি চেষ্টা চলাই থকা, ঠিক আছে। যেতিয়ালৈকে তোমাৰ বয়সে মানিছে যে হয় মই পাৰিম বুলি, তেতিয়ালৈকে তুমি আৰামছত মানে চেষ্টাটো চলাই থাকিব পাৰা, ঠিক আছে। কাৰণ চাওক আজিকালি যুগটো এনেকুৱা যুগ, বহুত কম্পিটিশ্যনৰ যুগ, ঠিক আছে। তুমি আছাম পুলিচৰ কাট অফ হওক, তুমি অন্য ধৰণৰ ইণ্ডিয়ান আৰ্মি হওক, SSC হওক, তোমালোকে গম পোৱাই মানে কিমান কাট অফ যায়, ঠিক আছে। কাৰণ যিমানেই মানে দিন বাঢ়ি গৈ আছে, সিমানে কেণ্ডিডেট বাঢ়ি গৈছে, ল'ৰা ছোৱালীৰ সংখ্যা বাঢ়ি গৈছে, আৰু সিমানে মানে কাট অফটো বাঢ়ি গৈছে, ঠিক আছে। তো আগত মানে ইমান কাট অফ নগৈছিলে, ঠিক আছে। আগৰ দিনত ইমান মানুহে চাকৰি কৰা নাছিলে, বহুত কম কষ্টতে চাকৰি পাই গৈছিলে, কিন্তু এতিয়া বহুত কষ্ট কৰিব লাগিব, ঠিক আছে। তো চাওক হাৰ জিত থাকেই, এখন গেম হওক, কোনোবা এটা চাকৰি হওক, তাত কোনোবা এটা ল'ৰা পাবই, ঠিক আছে। তুমি যেতিয়া ভাই বেলে মাতিব, তেতিয়া তাত দুটা ল'ৰাৰ ভিতৰত এটা ৰাখিবই, ঠিক আছে। চবৰে ক্ষেত্ৰত চাকৰি সম্ভৱ নাই, ঠিক আছে। তো মই এইটোৱে কৈছোঁ তোমালোকক, যাৰ নাম নাহিলে তোমালোকে ডিপ্ৰেশ্যনত নাথাকিবা। জীৱনটো অতিবাহিত কৰিবৰ বাবে ঢেৰ কাম আছে, তোমালোকে নিজৰ দিমাগ লগাই মানে কৰি জীৱনটো অতি সুন্দৰভাৱে অতিবাহিত কৰিব পাৰা, ঠিক আছে।